ৰাজ্যৰ ঠায়ে ঠায়ে বান জলমগ্ন হৈছে পথাৰ গাঁও নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ঠায়ে ঠায়ে বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে জলমগ্ন হৈছে খেতিপথাৰ বুৰ গৈছে গাঁও ঘৰে চোতালে পানী মধ্য অসম উত্তৰ অসম নামনি অসম আৰু বৰাকৰ ভিন্ন স্থানত এক প্ৰকাৰ তাণ্ডৱ চলাইছে বানে এয়া কামপুৰৰ দৃশ্য হোজাৰ বিস্তীৰ্ণ এলেকাও প্লাবিত কপিলীৰ বাঢ়নী পানীয়ে বুঢ়াইছে বহু গাঁও বানে অবৰ্ণনীয় পৰিস্থিতিৰ সূচনা কৰিছে হোজাই জিলাত কাৰ্বিলাংপি জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত কপিলীৰ ওপৰেৰে বৈছে পানী ফলত হোজাই কামপুৰৰ বিস্তীৰ্ণ এলেকা প্লাবিত হৈছে পৰিস্থিতিৰ বুজ ল'বলৈ আহিল কাজিৰঙাৰ নৱনিৰ্বাচিত সাংসদ কামাখ্যা প্ৰসাদ তাছা গহপুৰত চট্ৰঙৰ তাণ্ডৱ সৰ্থেবাৰীত ৰঙিয়া নৈৰ ভয়ংকৰ ৰূপ আলৈয়াথানীৰ সন্মুখীন ৰাইজ মথাউৰিটোৰ ওচৰে পাজৰে আছে এইকেইটা পৰিয়ালৰ বৰ্তমান জীৱন আশংকাময় হৈছে শিবিৰত থাকিব লগা হৈছে ইয়াত আমাৰ বানপানী গোটেই পুতি লৈ গৈছে মথাউৰি কোনো বান্ধাৰ ব্যৱস্থা নাই আমাৰ এতিয়া খাওঁ অলপ অসুবিধা হৈছে হাইলাকান্দি জিলাতো বানৰ প্ৰকোপ পথৰ ওপৰেদি বৈছে পানী যেটো নাৰায়ণপুৰ ৪ৰ্থ খণ্ডতে এই আপোনালোকৰ লক্ষ্য কৰি আছে এই অঞ্চলত ইতিমধ্যে জিতা নদী নামৰ এটা নদী আছে নদীৰ পানীয়ে প্লাবিত কৰিছে বানপানীৰ দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰি আছে চাই এই কেমেৰা লেন্সৰ সন্মুখত চাওক এখন গাড়ী ইয়াতে আটকা পৰিছে এইখন য'তে আমি থিয় আছোঁ এইটো হ'ল গড়গপ্তানি পথ এই পথত পূৰা হাতুমান হ'ব পানী পানীত আমি আবদ্ধ হৈ আছোঁ এই গাড়ীখনো বেয়া হোৱাৰ কাৰণে ইয়াতে আবদ্ধ হৈ আছে এই যোগাযোগ ব্যৱস্থা অলৰেডি বন্ধ হৈ গৈছে এই অঞ্চল যেটো আছে নাৰায়ণপুৰ পাট্ৰি অঞ্চল তাতে এই অঞ্চলত প্ৰায় বহুত কেইটামান স্কুল আছে ইতিমধ্যে এই স্কুলকেইটাৰ বন্ধ ঘোষণা কৰা হৈছে লোকেলি মানে যাব পৰা নাই এই স্কুলত টিচাৰসকলে আমাৰ লগতে আছে স্থানীয় যুৱক আপোনাৰ ইয়াতে বানপানীৰ সমস্যা কিয় আহিছে কিমান দিনৰ পৰা বাংলা বললে অসুবিধা হবো নাকি না না ক'ব পাৰে তো আমাদের এখানে প্রায় সপ্তাহ থেকে এই জমা জল আইছে আর ফ্লাড আছে বর্তমানে আর এই জায়গার নাম হলো নারায়ণপুর পাটপুর কাঞ্চনপুর রাতাহান্দি সরসপুর বনবাড়ি তারপরে ইটুরহান্দি আর বিভিন্ন গ্রাম আছে জলর নিচে বর্তমানে আর ওটাও আর কি আর মেন হয়েছে জল যেটা জমা জল এটা যায় আমরা জিতা নদী হইয়া জিতার খাল যেটা ও খাল হইয়া যায় জল আর এই খালটা এখন জার্মানিও পুরা বন্ধ আছে এইদৰে এতিয়া ৰাজ্যৰ ভিন্ন স্থানত কেইবাখনো নৈ আৰু উপনৈৰ বাঢ়নী পানীয়ে সৃষ্টি কৰিছে প্ৰলয়ৰ ব্যাপক ক্ষতিসাধন হৈছে ধনজনৰ বানাক্ৰান্ত সাহায্য আশ্ৰয় শিবিৰ স্থাপন আদিৰ ক্ষেত্ৰত পূৰ্বৰ দৰে প্ৰশাসনৰ তৎপৰতাৰ পৰিৱৰ্তে উন্মোচিত হৈছে ব্যৰ্থতা ব্যুৰো ৰিপৰ্ট দ্য নিউজ প্লাছ